সেই 100টো হৈছে জীৱন মানে সাপ পৰাই কাটিব উঠিব কিন্তু তুমি কি কৰিব লাগিব ৰেচ দৌৰিব লাগিব কিমান দৌৰিবা যিমান দৌৰিবা তুমি ভাবিছা নোৱাৰো সেই যে গেমখন তুমি শেষ কৰি দিছা মই নেখেলো আৰু তাতে তোমাৰ শেষ সেয়াই জীৱন মই কিয় জন্ম হৈছো তাৰ উদ্দেশ্য জানিব লাগিব মই যে জন্ম হৈছো মই নিৰ্জীৱ জন্ম হৈছো মোৰ উদ্দেশ্য কি মই মানুহক কি দিব পাৰিছো মই মানে আৰ্ট কৰি আছো সেই আৰ্ট কেইখনে মানুহৰ মাজত বিলাই দি আছো মানে সেইটো মোৰ উদ্দেশ্য সেইটো মই গম পাইছো মানুহে এটা সময়ত গম পাব যে মোৰ উদ্দেশ্য কি আজি জুবিন গাৰ্গে কিয় গান গালে হয় মানুহৰ কাৰণে তেওঁৰ উদ্দেশ্য আছে তেওঁ গান গাই আজি ইমানখিনি পাইছে এই লক্ষ্যটো যেতিয়া আগবঢ়াই দিব ঠেলি দিবৰ কাৰণে এটা মানে কি মানে পুশ লাগে তুমি এটা যেতিয়া বন্দুক এটা যেতিয়া চলাবা তাৰ পিছফালে কি থাকে এডাল স্প্ৰিং থাকে বন্দুক এটা স্প্ৰিং থাকে নহয় তাৰ আগত কি থাকে এই যিটো সেইটো থাকে বন্দুকৰ গুলিটো থাকে আমাৰ এই বন্দুকটো যে চলিব ট্ৰিগাৰটো আমি এনেকৈ দবাই দিম তাক পুশ কোনে কৰিব এই স্প্ৰিংডালে কৰিব এই স্প্ৰিংডাল হৈছে তোমাৰ মা দেউতা তুমি তেতিয়া আগ নাবাঢ়াই কেতিয়াও তুমি যেতিয়া পুশ কৰিবা তুমি যিমান লক্ষ্যত উপনীত হবা তুমিতো হৈছা নমস্কাৰ আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো যেহেতু আজিকালি প্ৰজন্মই কোনোবাই ভাবে ডক্টৰ হ'ম কোনোবাই ভাবে ইঞ্জিনিয়াৰ হ'ম কোনোবাই ভাবে বিজনেছ কৰিম সকলোৰে মানে পছন্দ বেলেগ বেলেগ তেনে স্থলত কোনোবাই ধৰা ইউটিউব সোশ্যাল মিডিয়া কৰি কোনোবাই চলিও আছে কোনোবাই কেতিয়াবা সোশ্যাল মিডিয়া বন্ধও হৈ গৈছে কিছুমান যেনেকে টিকটক বন্ধ হ'ল তেনেকে আজি ইউটিউব আছে বা কালি ইনষ্টা আছে বন্ধ হৈ যাব পাৰে সেইটো কোনো ডাঙৰ কথা নাই কিন্তু আৰ্ট হৈছে এইটো সদায় চলিয়ে আছে সেই পুৰণি যুগৰ হাজাৰ বছৰ আগৰ পৰা চলি আছে বৰ্তমানলৈকে চলি আছে তেনে ক্ষেত্ৰত মই তোমাক কওঁ যে সুধিব খুজিছো মই আৰ্ট কৰি মানে নিজৰ জীৱনটোৰ লগতে পৰিয়ালক ধুনীয়াকে চলাই নিব পাৰিনে এতিয়া কথাটো হ'ল এতিয়া মানে আমি জানিব লাগিব আমাৰ সময়টো কেনেকুৱা হৈছে সময়টো মানে কি আজি 10 বছৰৰ আগৰ সময় আৰু আজি 2025 এই সময়ত আমি জানিব লাগিব আজি 10 বছৰ আগত AI অহা নাছিলে হয় AI আৰু 10 বছৰ আগত টেকনিক্যাল কোনো ধৰণৰ ফিল্ম মেকাৰ অহা নাছিলে আজি যেটো লেভেলত ফিল্মবোৰ হৈ আছে মানে আমাৰ যেটো মানে ফিল্মবোৰ আজি যে চুপা চুপি হওক ভাইমন্দাই হওক যিখিনি মানে লেভেলৰ মানে ছবিবোৰ হৈ আছে সেইটো টেকনলজি বহুত মানে ওপৰত গৈছে তাৰ ভিতৰত মানে কি হৈছে আৰ্টৰ দিশতো মানে কি টেকনলজি বহুত আহিছে আজি যদি এই আমি ভিডিও এটা কৰি আছো যদি ইউটিউবত দিব তাত এখন থাম্বনেইল থাকিব থাম্বনেইলখন কোনে বনাব কোনোবা এটা এডিটৰে বনাব তেও আৰ্টিষ্ট তেও এইখন ফটোখন এডিট কৰিব সেইটো এটা কলা সেই বস্তুটো কোনোবাই যদি আমি প্ৰফেশনাল কোনোবাই বনাব যাও তাক কিবা এটা দিব লাগিব বেনিফিট দিব লাগিব কিয় সেই বেনিফিটটো ঘৰতে ইউজ কৰিব তেও লাইফতে ইউজ কৰিব তো মোৰ হিচাপত আৰ্টটো এনেকুৱা এটা বস্তু নহয় যেটো বস্তু খাব নোৱাৰি কিন্তু সেই বস্তুটো আমি ক'ত ইউজফুল কৰিম মানে আমি জানিব লাগিব মই ঘৰত বহি কোনোবাই ঘৰত মই আৰ্ট কৰি আছো কোনোবাই এখন ছবি আঁকিব দিব কোনে নিদিয়ে তাক আমি কি কৰিব লাগিব প্ৰচাৰ কৰিব লাগিব আৰু আমি তাক মানে কি মানে ডেডিকেশন হিচাপত ল'ব লাগিব যে এই বস্তুটো মই এনেকৈ লৈ যাম মই হয়তো পোৰ্ট্ৰেট কৰিম আজিকালি পোৰ্ট্ৰেট কৰে মানুহে বিয়াৰ মানে ফটোবোৰ আঁকিব দিয়ে বা কোনোবা বাৰ্ডে আজিকালি ছোৱালীবোৰ কি হৈছে ছোৱালীবোৰ দেখিবা ইউটিউবত বা ইনষ্টাত আজিকালি ফুলবোৰ বনোৱা হৈছে কিবা ফ্লাৱাৰ বনায় ধুনীয়াকে গোলাপ ফুল বনায় সেইবোৰ বিক্ৰী কৰে কোনোবা ধৰি লওক বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ ব্যৱহাৰ কৰে আজিকালি বা কোনোবাই বাৰ্থডে প্ৰেজেন্ট দিবৰ কাৰণে মানে ব্যৱহাৰ কৰে বৰ্তমান সময়ত কৈছো দে বৰ্তমান সময়ত মই দেখাৰ মতে অকমান ভাল দেখিছো বাৰু চিত্ৰকলাৰ মানে ক্ৰাফ্টৰ দিশৰ পৰা আদি কৰি চিত্ৰকলাৰ দিশটো কোনোবাই এখন আৰ্ট কৰি দিব এতিয়া পইচাৰ ক্ষেত্ৰত বাৰু অসমত সেইটো মই ক'ব নাযাওঁ সেইটো বেলেগ এটা মেটাৰ হয় কিন্তু সেই বস্তুটো কিন্তু মই ক'ব পাৰো যে সেই বস্তুটো মই অকমান নিমখ দি দিওঁ বাৰু মানে চলিব পাৰি এক কথাত মানে ভাল যদি আপুনি আৰ্ট কৰে তেতিয়াহলে ধুনীয়াকৈ চলি যাব পাৰি আৰু এনে চলিব পাৰি মোৰ মতে মই নাজানো মই কি কৰিছো মই ভাল পোৱাৰ কাৰণে কৰো মোৰ মানে আৰ্থিকভাৱে কি মই নাজানো কিমান লাভৱান কিন্তু মই ভাল পাওঁ বস্তুটো ভাল পাওঁ মানুহে আচলতে ভাল পাব লাগে সেই বস্তুটো নিজে দৌৰি তুমি এতিয়া আৰ্টৰ লগতে আৰু কি কামত ব্যস্ত হৈ আছা বৰ্তমান মই আৰ্টৰ লগতে এতিয়া মই নাটকৰ লগতে ব্যস্ত হৈ আছো বিশেষভাৱে তাৰ লগত মই শৰ্ট ফিল্মখন বনাই আছো তাৰ ওপৰত মই দুখনমান ফিল্মত কাম কৰিলো মানে আৰ্টৰে পোষ্টাৰ বনোৱা হওক বা এই মানে সোশ্যাল মিডিয়াত যিবোৰ মানে কি আজিকালি কি হৈছে মানে কি প্ৰচাৰৰ কাৰণে কিবা এটা অলপ বেলেগ লাগে মানে যেনেকে ভাইমন্দা মুনিন বৰুৱা মানে ভাইমন্দাখনত মই কাম কৰিছো মই তাৰ বিষয়ে অকমান সুধিম বুলি মই ভাবিয়ে আছো বাৰু তাৰ মাজতে তুমি যেতিয়া কলাই
ভাইমন্দাৰ তুমি ছবি আঁকিছা ন, বহুত কেইখন তুমি আৰ্ট কৰিছা। ভাইমন্দাৰ চিনেমাৰ কিবা অভিজ্ঞতাৰ বিষয়ে অকমান ক'বা? ভাইমন্দাৰ অভিজ্ঞতা মানে মই কাম কৰিছো মানে ইমান ওতঃপ্ৰোতভাৱে নহয়, কিন্তু কাম কেইটামান দিছিলে যিজন ডিৰেক্টৰ শশাংক সমীৰ দাদা, তেখেতৰ মানে মোৰ আৰ্টবোৰ মানে আগৰ পৰা চাই ভাল পায়। তো তেনেকে ভাল পাই তেনেকে মোক কামটো ক'লে এনেকে কৰিব পাৰি নেকি কিবা এটা, মই কৈছো হ'ব মই কৰি দিম। তেনেকে মই হিয়া দিয়া নিয়াৰ সেই আগৰ দিনৰ বাছত যোৱা এটা চিন আঁকিছিলো। ইনষ্টাগ্ৰামত পাব এইবোৰ। তাৰপিছত সেই বিজু ফুকন যি চাইকেল চলাই মানে গৈছিলে, সেই যিখন মানে চাইকেল নহয় টিলিঙা মন হিৰাজয়, এই তেনেকে বেলেগ বেলেগ মানে সিকুৱেন্স লৈ মই আঁকিলো। মানে মোৰ সেই সৃষ্টিশীল কলা, যেনেকে বিষ্ণু ৰাভাক আঁকিছো, এইটো মানে কি বেলেগকে মানে কোনো ধৰণৰ চিমিলাৰিটি নাই, কোবাৰ পৰা মই কপি কৰিছো কিবা কৰিছো তেনেকুৱা নাই। সেই বস্তু আৰু তেনেকুৱা ধৰণৰ ছবি আঁকিছা আৰু আঁকিছো এতিয়ালৈকে আৰু কাম কৰি আছো, আৰু এতিয়া লাগি আছো আৰু মানে কি মোৰ কথাটো হ'ল মই নতুন প্ৰজন্মখিনিক কেনেকে আগুৱাই লৈ যাব পাৰো, মোৰ উদ্দেশ্য সেইটোৱে প্ৰথম কথা। মোৰ প্ৰথম উদ্দেশ্যটো হয় নতুন প্ৰজন্মখিনিয়ে জানক বিষ্ণু ৰাভাৰ কথা, নতুন প্ৰজন্মখিনিয়ে জানক ভূপেন হাজৰিকাৰ কথা, তেওঁলোকৰ গানবোৰ শুনক, নতুন প্ৰজন্মখিনিয়ে জানক শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে, নতুন প্ৰজন্মখিনিয়ে জানক অসমৰ কথা। আজি যদি চাওঁ মানে অসমক হয়তো কোনোবাখিনিত হয়তো কিবা খুঁত ৰাখি কৈছে নেকি, হয়তো আমি চিনাকি কৰি দিব পৰা নাই, হয়তো নাজানো। অসমবাসীক মানে এটাই অনুৰোধ, মানে তেওঁলোকক মানে অসম বিশ্ব দৰবাৰত কেনেকে চিনি দিব পাৰো, কাৰণ জ্যোতিপ্ৰসাদে হৈছে অসমৰ বুলি নহয় ভাৰতৰ 1 নম্বৰ মানে কি তেওঁ আনিছিল নেকি? নহয় তেখেতে হলে হয় মানে মানে ভাৰতৰ প্ৰথম মানে কি চিত্ৰ মানে কি ছবি নিৰ্মাতা, কাৰণ কিবা কাৰণত নহলে এখন মানে ছবি মানে চুক্তিবদ্ধ হৈছিল যদি নহলে তাৰ পিছত জয়মতী কৰিলে অসমত প্ৰথম হ'ল, কিন্তু ভাৰতৰ জ্যোতিপ্ৰসাদ আগৰৱালা হলেই হয়। মই শুনা মতে, মই আজি শুনি কৈছো মানে মই শুনিছিলো। এতিয়াতো পানী দিব নালাগে, হালধি দিবা নে পিছত দিবা? এখন লোৱা তুমি, এখন ইমান কষ্ট কৰি কিয় কৰি আছা? কষ্ট কৰিবই লাগে নহয়, খাটা হয়। আমি এই কথাখিনি বহুত পাতিলো, ইয়াৰ মাজতে মই নাটকৰ কথা পাতিলো, ছবিৰ কথা পাতিলো, জ্যোতিপ্ৰসাদৰ বিষয়ে পাতিলো, বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে পাতিলো। ইয়াৰ মাজতে যিহেতু তেওঁ বৰপেটা বুলি ক'লে সত্ৰৰ পৰা আদি কৰি বৰপেটাৰ আলু চব্জি বহুত কিবা কিবি আছে, সৰভোগৰ দৈ, বিভিন্ন ধৰণৰ মানে একদম সংস্কৃতিৰে ভৰা বৰপেটা। আমি বৰপেটাৰ বিষয়ে অলপ জানিব বিচাৰিম, আৰু যিসকল আমাৰ বৰপেটা আজিলৈকে অহা নাই বা বৰপেটা ফুৰিবলৈ যোৱা নাই, তো বৰপেটাৰ বিষয়ে তুমি কি কবা? বৰপেটাৰ বিষয়ে অকমান কৈ দিলে ভাল পাম। প্ৰথমতে মই সৌভাগ্য যে মই বৰপেটাৰ নিচিনা চহৰত মানে জন্মগ্ৰহণ কৰিছো। মানে মোৰ প্ৰথম কথা হ'ল মোৰ অৰিজিনেল ঘৰ হৈছে বৰপেটাৰ পৰা অকমান নিলগত কেওটকুচি বুলি কয়, কেওটকুচি মানে তোৰ মোৰ দেউতাৰ ঘৰ। দেউতাৰ মোৰ ঢুকোৱাৰ পাছত মই মানে মাহীৰ লগত থাকিলো, মাহীৰ মানে বৰপেটাত আহিলো, তাতে জন্মৰ পৰা মানে তাতে থাকিলো। আৰু এতিয়া বৰপেটা বুলি ক'লে বৰপেটা হৈছে এখন মানে কি সাংস্কৃতিক ঐতিহাসিক ক্ষেত্ৰ বুলি ক'লেও ভুল নহব, কাৰণ তাত বৰগীত, সত্ৰীয়া, ভাওনা, লোকগীত, বৰগীত, মানে বিভিন্ন ধৰণৰ মানে 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 নাটকৰ উপৰি চবখিনি মানে তাত আছে। তাত বিষ্ণুপ্ৰসাদ ৰাভাও গৈছে নাটক কৰিবলৈ, তেখেতৰ সান্নিধ্য আছে তাত। বহুত ডাঙৰ ডাঙৰ মানুহ আছে, তাৰ পৰা জন্ম হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী, জ্ঞানীকান্ত কাকতি, বিভিন্ন গোকুল পাঠক, তেখেতৰ জন্ম হৈছে। তেনেকুৱা ঠাইত যদি মই জন্ম হৈছো তেনে সৌভাগ্য কথা। বৰপেটাতো জানেই সকলোৱে, বৰপেটা হোলী দৌল মহোৎসৱৰ কাৰণে গোটেই ভাৰতবৰ্ষ বিখ্যাত, যি গুৰুজনাই আৰু তাৰ ডাঙৰ কথাটো হৈছে আমি শ্ৰীমন্ত শংকৰদেৱে যি ভাওনাৰ সৃষ্টি কৰিছিলে, কি বুলি কয় ৰাম বিজয়, বাৰিষা ধৰণ, যিবোৰ ভাওনা সাঁচিপাত মানে চব লিখিছিলে, সেইটো হৈছে বৰপেটাৰ পাটবাউসীত। পাটবাউসীত তেওঁ আছিলে 12 বছৰ ছমাহকাল আছিলে চাগে। তেখেতে তাত থাকি যি সৃষ্টি কৰিছে, তাত থাকি মথুৰা দাস বুঢ়া এটাক লগ পাইছিলে, মানে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া এটা। তেখেতে মানে কি আগৰ দিনত মানে বৰপেটা সত্ৰত মানে কি যে বৰপেটা সত্ৰ কেনেকে সৃষ্টি হ'ল আমি আগতে ক'বই লাগিব। বৰপেটা সত্ৰৰ ইতিহাস মানে বৰপেটা সত্ৰৰ সৃষ্টিৰ মূল মানে কি হ'ল, মানে কি সেই সময়ত মানে কি যেতিয়া গণকুশী সত্ৰত মাধৱদেৱে থাকে, মাধৱদেৱে বৰপেটাত আহে। বৰপেটা সত্ৰৰ মূল বিষয়বস্তু হৈছে অসমৰ যিখন লণ্ডনত আজি বৃন্দাবনী বস্ত্ৰ আছে, লণ্ডনত যিখন বৃন্দাবনী শংকৰদেৱে মানে বৈছিল, সেইখন বৈছিল বৰপেটা সত্ৰত। আৰু বৰপেটাৰ পুৰণি নাম হৈছে তাঁতীকুচি। বৰপেটাৰ পুৰণি নাম হৈছে তাঁতীকুচি, আৰু তাত কি হৈছে তাঁতীসকল আছিল মানে, তেতিয়া বয় যিসকলে
মানে কি নৰনাৰায়ণে তেতিয়া কি কৰিলে যে শংকৰদেৱক গুৰুজনাক ক'লে যে তুমি মোক এই বৃন্দাবনী বস্ত্ৰখন মানে বৃন্দাবনখন মানে যদি তুমি দেখাব পাৰিলা হয় মোক এবাৰ তেতিয়া চাব ইচ্ছা কৰিলে যে মোক এবাৰ দেখাব লাগে কেনেকুৱা তেওঁ লিখিলে তেওঁ মানে কি গুণবান এখন লিখিলে তাতে যিখন সাৰ মৰ্ম ভুৰুকাত ভৰোৱাৰ নিচিনা তেওঁ ভাবিলে যে মই বৃন্দাবনখন চাব বিচাৰো তেতিয়া শ্ৰীমন্ত শংকৰদেৱে অকণমান মানে আচৰিত হলে কেনেকে দেখুৱাম মই এটা ৰাতিতে এইখন মানে শেষ কৰিব লাগে এনেকুৱা মানুহ লাগে নিপুণ শিল্পী লাগে তেতিয়া কি কৰিলে মাধৱদেৱক ক'লে যে মোক এনেকুৱা এটা লাগিল মানে বস্তু লাগে তুমি কি কৰিবা মাধৱ তাৰপিছত মাধৱে তেতিয়া সেই ক'লে যে যেতিয়া বৰপেটা আহে কাটিকুচি আহে মথুৰাদাস বৰুৱা তাক লগ পালে যে এনেকে এখন বব লাগিছিল হ'ব আমি কৈ যে আমি আমাৰ তাতে মানে কি তাঁতি আছে নিপুণ তাঁতি মানে সেই সময়ত বৰপেটাত মানে নাম জনা তাঁতি মানে কোনে বব নোৱাৰে যিমান ডাঙৰ এখন শিপি মানে একেখনতে কৰিব লাগিব তেতিয়া তাঁতিসকলক কৈছে এনেকে মাধৱদেৱ শংকৰদেৱে ডিজাইন দিলে এনেকে কৰিলে আৰু তেতিয়া সেই মানে কি সেই যিখন বৃন্দাবনী বস্ত্ৰ বৰপেটাত নিৰ্মাণ হ'ল সেই সময়ত তাঁতিকুচি নাম আছিলে এতিয়া হয়তো বৰপেটা হ'ল বৰপেটা মানে বৰপীঠ তো তেনেকেই হ'ল তাৰপিছত তেনেকে মাধৱদেৱৰ লগত মথুৰাদাস বৰুৱা তাৰ ভাল হ'ল তেতিয়া মাধৱদেৱে মানে কি কৰিলে যে ইয়াত এখন সেই স্থাপন কৰিম মানে সত্ৰ স্থাপন কৰিম তেতিয়া মাধৱদেৱে মানে কি সেই সময়ত মানে কি কুৰি টাইপৰ আছিলে সোণৰ মানে কি সেই দিলেহে মাটি দিয়ে আজি যেনেকে 3 লাখ 2 লাখ সেনেকুৱা নাছিলে আগতে কৰি মানে সেইত আছিলে সোণৰ টাইপৰ মানে কি এইটো মই ভালকে নাজানো পইচা টাইপৰ সেইবোৰ বহুত টকা আৰু আজিৰ সময়ত মানে সেইটো সেই সময়ত মানে 2 লাখ 3 লাখ মানে ওপৰত মানে মই কৈ আছো বাৰু অকমান এইটো চাব লাগিব কাৰণ মোৰ মানে এইটোৱে অভিজ্ঞতা অকমান কম আছিলে তবে আজিও মানে কি আজি হালধীয়া আজি অকমান হ'ল বাৰু শিকিলো যে কেনেকে বনাই মানুহৰ লগত কথা পাতিব লাগে আৰু আনে কি হয় এইটো এটা নতুন অভিজ্ঞতা কি হয় আমি যেতিয়া শ্বুটিং বোৰ কৰো তেতিয়া আমাক কৈ থাকে এই ভাতটো এনেকে লৰাই দে তাৰপিছত শ্বুটটো ল'ব এতিয়াতো তেনেকুৱা হৈছে কথাটো একদম মানে কি মই অকমান হেৰি হৈ আছো দেই মানে কি নট প্ৰফেচনেল মানে একো নাই কি হইব নাজানো আৰু হ'ব ন আৰু কমা নিজে তাৰপিছত কি কৈ আছিলো মই তুমি এই মথুৰা কেনেকে সত্ৰ স্থাপন কৰিব তেতিয়া সেই ওচৰত মানে এটা সেই আছিলে গোপাল তাঁতি বুলি এজন মানুহ আছিলে তাৰ মাটি আছিলে মানে এইখন লৰাই দিও ৰবা আমি সত্ৰখন কৈ থাকা মই সত্ৰখন আপোনালোকে চাগে দেখিছে বৰপেটা সত্ৰখন বৰপেটা সত্ৰৰ মানে ভিতৰ চোৱাটো দেখিছে সেইখন মানে এজন মানুহ আছিলে গোপাল তাঁতি বুলি গোপাল বুলি কয় সেই গোপাল বুলি মাতিছিল মই ভুল হ'ব পাৰে দেই মই মানে সেই কৈছো কিন্তু মই জানো আৰু মই যিখিনি জানো আৰু তেতিয়া মানে কি সেই সময়ত মানে কি মানে সুধিলে তেখেতক তোমাৰ ইমান মাটি আছে মোক অলপ দিবা নেকি মই এখন ইয়াত সত্ৰ স্থাপন কৰিম তেখেতৰ ইমান সেই নাছিলে মানে কি নাম কীৰ্তনৰ মানে ইমান নাজানিছিলে তাৰপিছত মাধৱদেৱে কি কৰিব উপায় নাপাব তেতিয়া আপোনালোকে যদি শুনিছে মানুহে বহুতে শুনিছে এটা নাম আছে এই বুঢ়া ভাই হৰিৰ নগাই নাচা বুঢ়া ভাই হৰি নগাই নাচা হে বুঢ়া ভাই হৰি নগাই নাচা সেই মাধৱদেৱে সেই মানে নাম মানে কলি ফাঁকি গাইছিলে তেতিয়া সেই তেখেতে ভাবিছিলে মানে কি এইটো আৰু আচৰিত মানে কি সেই সময়ৰ সুৰে হওক তেখেতৰ যি কণ্ঠই হওক সেই সময়ত কি মোহিত কৰি দিছিলে তোমাক এই মাটিখিনি মই দিম তুমি ইয়াত কি কৰা সত্ৰ স্থাপন কৰা যি কৰা এই যি সত্ৰ স্থাপন কৰিলে বৰপেটা সত্ৰ এই সত্ৰ আজিও সেই অক্ষুণ্ণ আছে আৰু এতিয়া আমি বহুতে নাজানে অক্ষয় বন্তি এশৰা আছে বহুতে জানে বৰপেটা সত্ৰত অক্ষয় বন্তি সদায় জ্বলি থাকে কেনেকে অক্ষয় বন্তি হ'ল কেনেকে অক্ষয় বন্তি হ'ল এই যেতিয়া বৰপেটা সত্ৰ স্থাপন কৰে যেতিয়া বৰপেটা সত্ৰ স্থাপন কৰে তেতিয়া খেৰৰ আছিলে পুঁজি আছিলে তেতিয়া আৰু কি হয় আজি যেনেকে মানুহবোৰে কিছুমানে বেয়া পায় মোকো বেয়া পায় তোমাকো বেয়া পাব আপোনাকো বেয়া পাব তেতিয়া কি হয় তেতিয়া কি হৈছিলে মানুহে বেয়া পায় ভাল পোৱা থাকে নহয় থাকে তেতিয়া কি হৈছিলে সেই কিছুমান দুষ্কৃতি কাটি মানে কি কৰিছিলে এই জ্বলাই দিছিলে নামঘৰটো জ্বলাই দিছিলে তেতিয়া তেখেতৰ কি মানে কি মথুৰাদাস বৰুৱাৰ মানে ৱাইফ তেখেতে মানে সেই চাকি খুজি নুনুমোৱাকৈ হাতত লৈ উদ্ধাৰ কৰিছিলে সেই চাকি খুজি মানে মাধৱদেৱে জ্বলাইছিল প্ৰথম যেতিয়া সত্ৰ স্থাপন কৰে যি চাকি যিটো চাকি আছিলে সেইটো উদ্ধাৰ কৰিছিলে জুইৰ মাজত যায় ভাবিছোৱা জুইৰ মাজত যাই এতিয়া জুই লাগে তুমি আহিব পাৰিবা নোৱাৰা সেইটো তেখেতে যায় সেই যি উদ্ধাৰ কৰিলে সেই তেতিয়া মাধৱদেৱে কৈছিল মানে যে এই যিটো জুই জ্বলি আছে এইটো অক্ষয় মানে এইটো কেতিয়াও মানে ক্ষয় নাযায় এতিয়া যেতিয়া এই ক্ষয় যাব তেতিয়া হয়তো কিবা প্ৰলয় আহিব পাৰে কিন্তু আজি যিটো বৰপেটা সত্ৰত যি অক্ষয় জ্বলি আছে সেই আজিলৈকে জ্বলি আছে এতিয়া নোমোৱা নাই মানে
সেইটো হৈছে অক্ষয় বন্তি সেইডাল আৰু সেইডাল হয়তো নাজানো তেখেতৰ কিবা এটা আত্মী কিবা আছে যেন নাজানো কিন্তু এটা ডাঙৰ মানে পানী দিম নেকি তো সেইটোৱে আৰু কথাটো মানে মই মানে আৰ্টৰ বিষয়ে যে ইটো কিয় ক'ব লগা হ'ল আৰু আমি বস্তুবোৰ আচলতে তুমি বৰপেটাৰ বাসী হৈ সেইটো কোৱাটো ভাল আৰু আমিও নজনা কথা বহুতখিনি জানিলো আৰু বহুত কথা আছে এতিয়া বিলাহীখিনি দি দিওঁ অকমান অকমান সিজি থাকিব দি দিয়া আচলতে এনেকুৱা ধৰণৰ কথাবিলাক শুনিলে আচলতে আমাৰ অসমৰ ইতিহাসখন পঢ়ি চাগে আমি মৰি গলেও শেষ নহব সঁচা কথাত এক কথাত ক'বলৈ গ'লে মৰি গলেও শেষ নহব তেনেস্থলত আজি বৰপেটাৰ বিষয়ে মানে গম পাই মোৰ ইমান ভাল লাগিছে বৰপেটাখনৰ বিষয়ে কিন্তু জানিবলৈ মই আৰু যাম যেহেতু এতিয়া মোৰ বন্ধু আছে লগত আৰু আমাৰ গোটেই পাকঘৰৰ টিমটো যাম আমি পাকঘৰৰ টিমটোৱে গৈ এদিন মানে এদিনকে আৰু আমি সকলোখিনি আমি আপোনালোকক দেখাম আৰু আমিও নিজেও উপভোগ কৰিম বৰপেটাৰখন বিষয়ে মই বহুত শুনিছো আৰু তেনেস্থলত মই তোমাক এটা সুধো এই সৰ্বভোজ দেউল উৎসৱত যে কিবা ৰঙা ডিমা আলু এই চব্জিটো মানে কেতিয়াৰ পৰা মানে এইটো হ'ল বাৰু খুব দেখি আছো দেই যেতিয়া আমাৰ তোমাৰ দৌল উৎসৱ আহে তেতিয়া ইনষ্টাত বহুত দেখি থাকো দেই এইটো মই কেতিয়াও খাইও পোৱা নাই আচলতে মই তেওঁক আজি বনাবলৈ ক'ব লাগিছিল মোৰেই দুখ আৰু তেওঁ পাহৰি গ'ল অৱশ্যে ব্যস্ত থাকে এদিন আমাক বনাই খুৱাব বাৰু এই কথাটো অকমান কমানি ৰঙা ডিমা আৰু আলু চব্জি কিবা এইটোৰ বিষয়ে মানে ক'ৰ পৰা কেনেকে আৰম্ভ হ'ল নো আচলতে কথাটো হৈছে মেইন প্ৰাসংগিকতাটো কি আপুনি জানে সেই বস্তুটো হৈছে বতৰৰ ফল বতৰতে খাই ভাল লাগে আমটো আমি ঠাণ্ডাৰ দিনত খাই ভাল নালাগে তাৰ টেষ্ট নোলায়ও এই দৌল উৎসৱৰ যিটো আলু আৰু ডিমাৰ মাদকতা ৰঙা ডিমাৰ মাদকতাটো থাকে আজি যদি মই বনাই আপোনাক খং সেই মাদকতাটো ফিলটো নাপাব হয় নেকি মই বাৰু খাইয়ে পোৱা নাই কিন্তু সেই কথাটো খাবলৈ যাব লাগে আলু ভাজি আৰু ৰঙা ডিমাটো এটা স্পেচিয়েল এটা বস্তু আছে কিন্তু বৰপেটা বহুত মানুহে কৈ পোৱা নাই বা ময়ো ক'ব বিচৰা নাই যদি থাকে এটা টেকনিকেল কিবা এটা বস্তু আছে তাত দিলে সেই বস্তুটো ৰঙা হয় বা আলু ভাজি সেই বস্তুটো মই বিচাৰো বৰপেটা সত্ৰৰ দৌল উৎসৱত যাই সকলোৱে চাওক আৰু সেই বস্তুটো গম পাওক যে কেনেকে বনায় চাওক নিজে চকুৰে চাওক কিন্তু সেই বস্তুৰ এটা নিজা সুকীয়া আছে নিজা পৰিচয় আছে আৰু এইটো কেতিয়াৰ পৰা মানে এই ৰঙা ডিমা আলু চব্জিটো এইটো মানে কেতিয়াৰ পৰা আৰম্ভ হৈছে তুমি জানা নেকি কিবা এতিয়া আমি জন্মৰ পৰাই দেখিছো মানে জন্মৰ পৰাই যেতিয়া জনা হয় বৰপেটা সত্ৰৰ দৌল উৎসৱ তেতিয়াৰ পৰাই দেখিছো আৰু কেতিয়াৰ পৰা হৈছে বুলিতো মই মানে ইমান নাজানিম নাজানোৱে খাও বা দেখিছো ঘৰত বনাই মানে চব মানে বৰপেটা সত্ৰ মানে কি হয় সত্ৰ বৰপেটা সত্ৰ মানে আমাৰ 22খন হাতী আছে ফুল লক্ষীণ হাতী ফুল নহাতী ফুল বৃন্দাবন হাতী মানে হাতী থাকে আমাৰ হাতীবোৰত কি হয় হয়তো 100 জন মানুহ থাকে 200 জন মানুহ থাকে হাতীবোৰত মানে সেই হাতীবোৰৰ মানুহবোৰে আলু ভাজাবোৰ বনাই মানে নিজৰ হাতীয়ে তো তেনেকে কথাটো তেনেকুৱা তো আৰু বৰপেটা দৌল উৎসৱৰ বিষয়বস্তুটো বৰপেটা দৌল উৎসৱৰ বিষয় কেনেকেনো হ'ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ এতিয়া সেই শংকৰদেৱে যি মানে বটদ্ৰৱা নগাঁৱত যেতিয়া দৌল উৎসৱ পাতে তেতিয়া মধুৰাদাস বৰাটাই আমাৰ বৰপেটা দৌল উৎসৱটো অকমান বেলেগ মানে আছে মাজুলীতো পাতে তাৰ পৰা মানে বৰপেটা দৌল উৎসৱটো অকমান মানে বুঢ়া দৌল আছে ডেকা দৌল আৰু কি বুলি কয় বুঢ়া দৌলৰ ডেকা দৌল কেতিয়াবা 4 দিনীয়া হয় কেতিয়াবা 5 দিনীয়া হয় এইবাৰ 4 দিনীয়া হৈছে অহাবাৰ 5 দিনীয়া হ'ব মানে বুঢ়া ডেকা দৌল হ'ব তো তেনেকুৱা মানে কি সেই পৰম্পৰা অনুযায়ী বা পৰম্পৰা অনুযায়ী হওক গায়ন বায়নে হওক সত্ৰীয়া পৰম্পৰা মানে সত্ৰীয়া পৰম্পৰাখিনি ৰাখি মানে কি দৌল উৎসৱ মানে কি আৰম্ভ হয় তাতে বাঁহভঙা মানে পৰম্পৰা থাকে হেক্টা খোৱা পৰ্ব থাকে এইবোৰ মানে কি এটা ইতিহাস আৰু কেনেকে হ'ল তাৰ মাদকতাটো বেলেগ আৰু বৰপেটা সত্ৰৰ বহুত ক'বলগীয়া বহুত থাকে আজি হয়তো ভিডিঅ'টো ঠিক কথা ঠিক নহ'ব কাৰণ বৰপেটা সত্ৰৰ বিষয়ে বহুত দীঘলীয়া তাৰ মোৰ বিষয়ে আজি মই মানে আপুনি সুধি আছে তো এই বস্তুটো এটা মানে বেলেগ এটা আৰু এইদিন আৰু হয়তো ক'ৰবাত বৰপেটা বিষয়ে লৈ আহিব লাগিব কোনোবা এজন মাতিব লাগিব হয় কিন্তু মোৰ কথাখিনি মই যিখিনি দেখিছো শুনিছো আজিলৈকে সেইখিনিয়ে কৈছো মোৰ ভুল হ'ব পাৰে মই ইমান অভিজ্ঞতা নহয় এতিয়া মই কি এই মছলা মানে কালাৰ প্লেট আৰু আমাৰ যেহেতু কালাৰ প্লেটৰ নিচিনা আছে মই কালাৰ বুলি কৈছো ৰঙা নীলা হালধীয়া দি দিলো আৰু বেছি দিলো ন কম দিম কম দি দিয়া ইয়াতে সকলো আছে আৰু জিৰা ধনিয়া মিট মছলা গৰম মছলা গোটেইখিনি আছে একফালৰ পৰা দি আছে আৰু দেই কালাৰ মানে মিক্স কৰি আছে সেইটো মিক্স কৰিব লাগে মানে ৰঙা নীলা হালধীয়া মিক্স হৈ কি হ'ব মানে চিত্ৰশিল্পী যে মিক্স কৰাতে থাকে আৰু ইয়াতো কালাৰ আহিব লাগিব ন ব্ৰাউন কালাৰ টাইপৰ ব্ৰাউন কালাৰটো এতিয়া বনাব লাগিব হ'ব আৰু কিবা কিবি দি দিলো আৰু
খাব লাগে মানে কিবা কিবি দি আমি মানে বহুত কথা পাতিলো চিত্ৰৰ বিষয়ে কথা পাতিলো বৰপেটাৰ বিষয়ে কথা পাতিলো ইয়াৰ মাজতে যেহেতু নিউজো হেৰিৰ লগত আৰ্টৰ লগত জড়িত আৰ্টিষ্ট মানুহবোৰে খুব ৰোমান্টিক হয় কথাটো সত্য নেকি একদম ডাঙৰ প্ৰশ্ন মানে এইটো মানে আজি ৰোমান্টিক বুলি গম পাম মানে আৰ্টিষ্ট মানুহবিলাক খুব ৰোমান্টিক বোলে আৰ্টিষ্ট বুলি নহয় মানে কলাৰ মানুহবোৰ সদায় মানে কি মৰমীয়া হয় আৰু মানে বুজি পোৱা শক্তিটো মানে বহুত থাকে মানে মানুহক বুজি পায় হয় মানুহে কিছুমান মানুহে বুজি নাপায় মানুহে মই যদি কোনোবাৰ লগত কথা পাতিব যাওঁ আজিৰ সময়ত মানুহে ভাবে ল'ৰাজন মানে বেছি কৰে নেকি বেছি মানে আমাৰ মানে কি হয় আমি মানুহবোৰ চিনাকি হৈ ভাল পাওঁ মই যদি কয় মই যদি ৱৰ্ল্ডত যদি চব মানুহে চিনাকি হ'ব বিচাৰে মই ৰেডি আছো কাৰণ মানুহবোৰ চিনাকি হয় মানুহৰ পৰা কিবা এটা শিকিব পাৰো তাৰ পৰা ভাল অভিজ্ঞতা ল'ব পাৰো বেয়া অভিজ্ঞতা ল'ব পাৰো প্ৰেম বুলি নহয় প্ৰেম মা দেউতাৰ লগতো হয় বন্ধু বান্ধৱীৰ লগত হয় এই মানে কি এই পাকঘৰটোৰ ওপৰতো প্ৰেম হ'ব পাৰে প্ৰেম মানে প্ৰেম কৰা বস্তুটো এনেকুৱা বস্তু যিটো নিৰ্দিষ্ট মানে কি সেই নাই স্থায়ী নাই যে মই বস্তুটো বহুত ভাল লাগিছে বেলেগ কিবা থাকে তোমাৰ বিশেষ মানুহ এজন ভাল লাগে এই বস্তুটো একো পৃথিৱীত মানে সি আৰু একোৱে ভাল নালাগে সেই মানুহজনকে ভাল লাগে তেনেকুৱা হ'ব নালাগে চব মানুহ ভাল লাগিব লাগে প্ৰেম বোলা বস্তুটো এতিয়া মই কি ক'ব যাওঁ এতিয়া মোৰ প্ৰেমৰ বিষয়ে অকণমান তোমাৰ ধাৰণাটো দি অকণমান প্ৰেমৰ বিষয়ে ক'বা নেকি অ'কে প্ৰেম বস্তুটো কেনেকুৱা প্ৰেমত মানে কি হ'ব লাগে মানুহবোৰ থাকিব লাগে কিন্তু প্ৰেম কৰি কৰি নিজৰ বস্তুটো মানে ক্ষয় যাব দিব নালাগে মই বিল্ডিং মানে ঘৰ বনাই আছো ধৰি লোৱা এটা বিল্ডিং ঘৰ বনাই আছো মই যদি এই প্ৰেমটোৰ কাৰণে তলত নামিব লগা হয় বিল্ডিং তলত মানে মই উঠিবই নোৱাৰো মই উঠিবই নিদিয়ে সেই বিল্ডিংটো সেই যিটো অট্টালিকা মই ভাবিছিলো 3 তলা 4 তলা বনাম কেতিয়াও সেই যি 2 তলাত আছিলে তেতিয়া ষ্টাৰ্টে ষ্টপ হৈ যাব সি আৰু কেতিয়াও ওখ নহয় বস্তুবোৰ কি হ'ব ওপৰত চাব পৰা মানুহ লাগে যে মই আকাশখন দেখিব পাৰিছো নেকি কোনোবা এজন মানুহৰ লগত থিয় হৈ মই আকাশখন চাব বিচাৰিছো নেকি আকাশখন চাব বিচাৰে মানে মানুহবোৰে যেতিয়া লগত থাকিম ধৰি লোৱা মোৰ বন্ধু হ'লা মই তোমাক কি দেখুৱাম আকাশখন দেখুৱাম কেতিয়াও মাটিৰ তলত নেদেখুৱাম যে মাটিখন চোৱা মই কি দেখুৱাম এই আকাশখন চোৱা কিমান বিশাল মাটিখন কেতিয়াও নিজকে বিশাল নেদেখাও মাটিৰ যিখিনি ভৰি এইখিনি যিমান আমি আছো এইখিনি দেখিছো ন কিন্তু ওপৰত যেতিয়া আমি চাম কি দেখিম বহুত ডাঙৰ মানে কিমান মানে অগণন সেই বস্তুটো হ'ব লাগে প্ৰেমটো তেনেকুৱা যে আমি আকাশখন চাব পাৰিছো নে নাই কিমান দূৰলৈকে চাইছো সেইটোৰ ওপৰত এতিয়া মই সেইটোৱে প্ৰেম হিচাপে লৈ এতিয়া চলি আছো তোমাৰ প্ৰেম আৰ্ট আৰু সদায় সেইটোকে লৈ চাগে মানে আগবাঢ়ি যাম আৰু কোনোবাই যদি ভাবে মোৰ প্ৰেম মানে এই বস্তুটো মানে সেই হ'ব বিচাৰে সহযোগী হ'ব বিচাৰে যে আহক মানে সেইটো কোনোবাই বন্ধু হ'ব পাৰে ভাল ক্ল'জ ফ্ৰেণ্ড কোনোবাই লগৰো হ'ব পাৰে কোনোবা ভাইটিও হ'ব পাৰে মই সেই কৈছো মানে প্ৰেম মানে অকল নিৰ্দিষ্ট পাৰ্চন বুলি মই কোৱা নাই সেইটো সময়ত দেখা যাব সেইটো সময়ত মানুহৰ আহে নহা নহয় চব মানুহৰে থাকে কিন্তু এতিয়ালৈকে মই এনেকুৱা ভবা নাই মই প্ৰেমৰ মই উদাহৰণ দিব নাজানো কাৰণ মই এজন তুষাৰ প্ৰেমিকো নহয় মানে মানে থাকে নহয় কিছুমান প্ৰেমৰ ওপৰত মোৰ ইমান সংজ্ঞা নাই মই বিচাৰো যে প্ৰেম যদি হৈছে আকাশখন চাব পৰা হ'ব লাগিব বিশালতা ধুনীয়া কথা কৈছে প্ৰেম হলে আকাশখন চাব পৰা হ'ব লাগিব অকল ভৰিৰ মাটিখিনি চালে নহ'ব তোমাৰ মতে জীৱন মানে কি জীৱন মই অসমত কেইদিনমান আগতে এখন নাটক কৰিছিলো এই বেছি দিন হোৱা নাই আজি 20 দিন মান হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰিছিলো মাধৱদেৱ প্ৰেক্ষাগৃহত মানে আমাৰ ছাৰে লিখিছিলে এই ষ্টুপিড কমন মেন বুলি মানে এই ষ্টুপিড কমন মেন মানে ক'ব এজন মূৰ্খ সাধাৰণ মানুহ তো মই ভাবো আমি অল অভাৰ পৃথিৱীত চব ষ্টুপিড মেন কমন মেন কিয় কৈছো আমি যেতিয়া ৰাতিপুৱা উঠাৰ পৰা আমি কি কৰো কি ভাবো জীৱনটো কথা ভাবো কেনেকে দৌৰিম আমি কোনোবাই যদি চাকৰিৰ সেই দৌৰিছে কোনোবাই যদি লাইফত কিবা এটা পোৱাৰ আশাত দৌৰিছে কোনোবাই পঢ়াৰ আশাত দৌৰিছে কোনোবাই কিবা পোৱাৰ আশাত কৰিছে কিন্তু দৌৰিছে কোনোবাই বিফলো হৈছে পৰিছে কোনোবাই টানিছে ধৰিছে আমি টনাটনাৰ মাজতে আছো ন কোনোবাই যদি আগত গৈছে কোনোবাই পিছত আছে এই টনাটনিৰ মাজত যিটো খেল সেই নাটকখনত কি আছিলে এখন লুডু আছিলে লুডুখনত আমি কি কৰিছিলো জীৱন হিচাপে ৰিপ্ৰেজেন্ট কৰিছিলো মানে জীৱন লুডুখন আমি খেলিছো নহয় সকলোৱে সুধিছে সাপৰ যিখন লুডু আছিলে সাপৰ লুডুখন সবৰে খেলিছে তাত কি আছে 1ৰ পৰা ষ্টাৰ্টিং 100 লৈকে আছে তেতিয়া আমি উঠো ন 100 2 3 4 5 6 7 ধৰি লও 7ত সাপ খৰা আছে সাপৰ এই মুখখন আছিলে আমি ডাইৰেক্ট কি আহিম 3 আহিম এই 3
মানে কি লাইফটো তেনেকুৱা লাইফটো যদি আমি উঠিছো এবাৰ জখলাই দি সেই সাপে আমাক কেতিয়াবা তলত এৰি থয় কিন্তু আমি দৌৰি আছো যেতিয়া আমি 100 লৈকে যেতিয়া আমি গৈ নাপাম এই যি ষ্টাৰ্টিঙৰ পৰা গৈ 100 হয়তো কোনোবাই আমি 4জন মানুহে খেলিছো তুমি মই এনেকে 4জন মানুহে খেলি আছো এইখন আমি কি কৰিম মানে প্ৰথমে কি ক'ম মই জিতিব লাগিব ফাৰ্ষ্ট হ'ম পইণ্ট পোৱা নাই মই ফাৰ্ষ্ট হ'ব লাগিব দেই মোৰ লগত নোৱাৰা এনেকে যিটো চেলেঞ্জ হৈ থাকে ন এই এবাৰ উঠিছো এবাৰ নামিছো এবাৰ উঠিছো কোনোবাই কাটিছে এই যিজন প্ৰথমতে গ'ল 100 ত সি জিকিলে সি কি কৰিব ৰেষ্ট ল'ব মোৰ জীৱন শেষ মানে তাত সেই 100টোৱে হৈছে জীৱন মানে সাপ পৰাই কাটিব উঠিব কিন্তু তুমি কি কৰিব লাগিব ৰেচ দৌৰিব লাগিব কিমান দৌৰিবা যিমান দৌৰিবা তুমি ভাবিছা নোৱাৰো সেই যে গেমখন তুমি শেষ কৰি দিছা মই নেখেলো আৰু তাতে তোমাৰ শেষ সেয়াই জীৱন মই ভাবো আৰু সেই আমি দৌৰি আছো এতিয়া এই মোৰ বৰপেটাৰ পৰা আজি তোমাৰ ইয়াতে ৰঙিয়া পালেহি মানে দৌৰি আছো কিয় দৌৰিছো কিবা এটা পোৱাৰ আশাত কোনে মোক কোনোবাই অকমান চিনিব মই এনেকৈ মই মানে মই মিছা কথা কৈ নাপাওঁ যে মই কিয় আহিছো ইয়াত মোক কোনোবাই আজি চাব ন আজি তোমাৰ নিশ্চয় তোমাৰ ফটোকেইখন খুলি চাব কি মোক কোনোবাই জানিব সেইটো কাৰণে আহিছো মই তাৰ বেলেগ এনেই কিবা এটা কৰিবৰ কাৰণে অহা নাই মোক কোনোবাই অলপ বিষয় মোক জানক আৰু মই অকমান ৰিপ্ৰেজেণ্ট হ'ব বিচাৰো মোৰ কলাখিনিক মানুহক দেখাব বিচাৰো সেইটোৱে জীৱনত কোনোবাই দৌৰি আছে কোনোবাই ভিউৱাৰ্ছৰ আশাত দৌৰি আছে আজি ফেচবুকত মানুহে ইমান লাখ টকা মানে ইমান ভিডিঅ' বনায় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে ভিডিঅ' বনায় কিয় বনায় কিবা এটা পোৱাৰ আশাত মানে মানুহক কিবা এটা পাব মানে কি ধৰি লোৱা মোৰ এমাহ হলে মই 12,000 টকা পাম কোনোবাই 3,000 টকা পাব সেইটো আশাত দৌৰি আছে ন সেইটোৱে জীৱন মানুহৰ জীৱন বুলি ক'লে কিন্তু এটা কথা জীৱনটো মই ভাবো উদযাপন কৰিব লাগে জীৱনটো মানে কি দৌৰিবও লাগে কিন্তু জীৱনটো আগতে উদযাপন কৰিব লাগে আমি আজি যে ইয়াতে বনাই মানে অকমান কথা পাতিছো জীৱনটো আমি কি সময়টো অতিবাহিত হোৱা নাই আমি জীৱনটো অকমান উদযাপন কৰিলো কথা দুটামান পাতিছো তোমাৰ কথা মই জানিছো মোৰ কথা অকমান তুমি জানিলা সেই বস্তু মানে কি কৰিব লাগে সময়বোৰ এনেকুৱা হ'ব নালাগে মই শুই কটাই দিম আৰু শুই থকা হ'লে হাত ধৰিব নোৱাৰে সেইটো মানে এটা লোক মানে কথা আৰু মানে জীৱনটো উদযাপন কৰিব লাগে মানুহে যিমান পাৰে মানে যেনেকে এখন বাৰ্থডে আমি এবছৰ হলে কি কৰো বাৰ্থডে উদযাপন কৰো সেই উদযাপন যদি সদায় কৰিব পাৰো আজি মোৰ দিনটো ভাল হ'ব আজি মই এনেকে ওলাই যাম আজি মোৰ এনেকে এটা ভাল মানুহে কি ওলাই যোৱাৰ আগতে কি হয় কোনো ঠিক নাই ন আমি উদযাপন কৰি যাওঁ সেই বস্তুটো ফূৰ্তিত যাম মানুহৰ টেনচন হৈছে মানুহৰ কিবা হৈছে কি হৈছে এইবোৰ বেছি মানুহে বস্তুবোৰ উদযাপন কৰিব বিচৰা নাই লাইফটো মই কিয় জন্ম হৈছো তাৰ উদ্দেশ্য জানিব লাগিব মই যে জন্ম হৈছো মই নিৰ্জীৱ জন্ম হৈছো মোৰ উদ্দেশ্য কি মই মানুহক কি দিব পাৰিছো মই মানে আৰ্ট কৰি আছো সেই আৰ্ট কেইখনে মানুহৰ মাজত বিলাই দি আছো মানে সেইটো মোৰ উদ্দেশ্য সেইটো মই গম পাইছো মানুহে এটা সময়ত গম পাব যে মোৰ উদ্দেশ্য কি আজি জুবিন গাৰ্গে কিয় গান গালে হয় মানুহৰ কাৰণে তেওঁৰ উদ্দেশ্য আছে তেওঁ গান গাই আজি ইমানখিনি পাইছে যিটো গানৰ অসমীয়া জাতিৰ যিটো মানে কি শিপা বুলি ক'ব জুবিন গাৰ্গ এজন অসমীয়া মানে কি আজি যদি পাছতো যদি নতুন প্ৰজন্ম আজি লাখ বছৰত যদি কয় জুবিন গাৰ্গৰ নাম থাকিয়ে যাব থাকি যাব এইটো কোনো মানে পুচিব নোৱাৰে কিয় তেখেতৰ যি ষ্ট্ৰাগল তেখেতে যি কাম কৰি গৈছে এই জীৱনৰ যিটো দৌৰত তে দৌৰিছে ন জুবিন গাৰ্গ দৌৰিছে তেখেতে দৌৰিছে কাৰণেই আমি কৰি আছো এতিয়া আমি দৌৰি আছো এতিয়া আমাৰ বয়স হৈছে আমি দৌৰা বয়স জীৱনটো দৌৰাৰ বয়স আৰু মেইন কথাটো হৈছে কি বুলি কয় কৰিব লাগে কামবোৰ কৰি থাকক মানুহে ভাল পাব আৰু মই বিচাৰো মই ইমানো ডাঙৰ মানে একদম মানে কি ক'ব পৰা মানুহ ব্যক্তি নহয় মই এজন ল'ৰাহে সাধক আচলতে মই চিত্ৰশিল্পীও নহয় মানুহে বহুতে কয় চিত্ৰশিল্পী বোলে মানে অনুষ্ঠানৰ সম্বৰ্ধনা দিলে কয় যে চিত্ৰশিল্পী মই মানে কাণত কওঁ চিত্ৰশিল্পী নহয় সাধক বুলি কবি মানে সাধনাই কৰি আছো এতিয়াও শেষ হোৱা নাই আৰু মোৰ কেতিয়াবা ভয় লাগে মানে কি অভিনেতা বুলিও কেতিয়াবা কৈ দিয়ে এজন মানে ভাল অভিনেতা নহয় মই মানে কি কৰ্মহে মানে নাটক ভাল পোৱাৰ কাৰণে অভিনয় কৰি আছো এতিয়া বহুত পৰ্যায় মানে কি কৰিব আছে তেখেতৰ মানে কি ভগৱানৰ কৃপা ঘৰৰ কৃপা আজি পৰ্যায়ত থিয় হৈ আছো মানে সেইটো মোৰ বাবে এটা ডাঙৰ মানে এচিভমেণ্ট সেই জীৱন মই যি আজি মোক দেখিছা সেইটোৱে জীৱন ইয়াৰ মাজতে বহুত কথা ক'লে ইয়াৰ মাজতে মই সুধিম তোমাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি আছিল তুমি এতিয়ালৈকে যিমানখিনি সময় আহিলা যেতিয়াৰ পৰা তোমাক নিজে তুমি তোমাৰ বিষয়ে তুমি গম পাইছা যে মই আমুক ন তেতিয়াৰ পৰা বৰ্তমানলৈকে মোৰ প্ৰথম মোৰ বিষয়টো হৈছিল মোৰ ঘৰৰ ফেমিলিয়ে মোক বিচাৰিছিলে মই এজন মই যেতিয়া প্ৰতিষ্ঠিত মানুহ হ'ব বিচাৰো মানে ভাল মানুহ আজি ল'ৰা ছোৱালীয়ে বিচাৰিব এজন ডক্তৰ হোৱা কথা এজন চিকিৎসক বা ইঞ্জিনিয়াৰ হোৱা কথা ভাবিব কিন্তু মোৰ সেই সময়ত মই ভাবিছিলো এজন ভাল মানুহ হ'ম এজন ভাল চিত্ৰশিল্পী হ'ম
মোৰ যেতিয়া ক্লাছ 5ত আছিলো তৃতীয় যেতিয়া চতুৰ্থ মই সুধে কি হ'ব মন সুধে নহয় ঘৰৰ মানুহে এতিয়া কি হবি ডাঙৰ হ'লি বৰপেটা সেনেকে সুধে সেইটো বাপু কি হবি ডাঙৰ হ'লি মই তেতিয়া ভাবি আছো ৰ'ব কি হ'ম মানে ছবি তবি আঁকে থাকা কিবা কিবি পঢ়বি কিতাপ চিতাপ মই সঁচাকে কওঁ মই কিতাপৰ প্ৰতি ইমান মই বহুত জনা মানুহ নহয় বহুত ইমান পঢ়া নাই হাই ছেকেণ্ডাৰী দিছো BA কৰিছো ষ্টপ কিন্তু তাৰ উপৰি মই কিতাপ পঢ়িছো মানে মানুহৰ কথা দেখিছো শুনিছো মই ভাবো মানুহৰ কিতাপতকে এখন কিতাপে এটা মানুহক মানে কি পৰিচয় নিদিয়ে মই যদি আজি ডক্টৰেট ডিগ্ৰী হওঁ মোৰ পৰিচয় কি হ'ব সেইটো ডাঙৰ কথা নহয় মই কি কাম কৰি আছো মানুহে কিমান লৈছে য়েছ তোমাৰ ডিগ্ৰী লাগিব লাগিব ডিপ্ল'মা লাগিব চব লাগিব কিন্তু মই ভাবো সেই বিষয়টোক বাদ দি মানুহে সেইটো ল'ব লাগে তাৰ বিষয়ে মোৰ ভাল বিষয়বস্তুটো হৈছে মোৰ যেতিয়া মই এই ৰেকৰ্ডবোৰ কৰিলো মানে তেতিয়া মোৰ মা দেউতাৰ নামটো ৰিপ্ৰেজেণ্ট হৈছিলে সেই সময়ত যে মই কাৰ ল'ৰা মই ক'ৰ পৰা বিলং কৰিছো বৰপেটা সত্ৰৰ পৰা তেতিয়া তুমি ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলা ৱৰ্ল্ড ৰেকৰ্ড যেতিয়া কৰো আৰু যে নিউজবোৰ আহে ন তেতিয়া মই যেতিয়া ৰেকৰ্ড কৰো তেতিয়া ঘৰত মানে কি প্ৰতিদিন চব নিউজ চেনেল আহি মানে মোৰ সাক্ষাৎকাৰ এতিয়া মই মানে কি এতিয়া নতুনকে এতিয়াতো মই পুৰা কথা উলিয়াইছে তেতিয়া কথা নোলাই মানে কি কম তুমি কেতিয়া কৰিছিলা বুলি ক'লা ৱৰ্ল্ড ৰেকৰ্ডটো মই 2021 চনতে কৰিছো 2021 চনত কৰিছিলা আজিৰ পৰা 4 বছৰ মান হ'লে তেনেকে মই আৰম্ভ কৰিলো তেতিয়া যেতিয়া নামবোৰ আহে আৰু ভাল লাগে টিভিত চাও দেউতাহঁতৰ নামটো আহে আৰু মানে মোৰো ফটোখন আহে বা মানে টিভিত ওলাব পাৰিছো সেই সময়ত মানে কি আগতে কি আছিলে মেট্ৰিক দিলে মানে টিভিত ওলালে আৰু ইমান চোকা ইমান এই তাহাঁতৰ ল'ৰাটো টিভিত উঠিছে কয় নহয় এই টিভিত দেখিছ তই কি কৰিছ মই যেতিয়া টিভিত ওলালো তেতিয়া আৰু অকমান কিবাটো টিভিত ওলাইছো মানে অকল পঢ়ি শুনিয়ে অকল টিভিত ওলাব নোৱাৰে ধুনীয়া ধুনীয়া ছবি আঁকি আচলতে ছবি বস্তুটো এনেকুৱা এটা বস্তু মৰা বস্তুটো তেওঁ জীয়াই তুলিব পৰাটোৱে হৈছে এজন চিত্ৰশিল্পীৰ মানে ঢাকনটো অকমান দি দিওঁ সোনকালে শেষ হ'ব সেইটোৱে আৰু কথাটো এজন চিত্ৰশিল্পী মেইন কথাটো সেইটোৱে আৰু তেওঁ একদম জীয়াই তুলিব পাৰে মৰা বস্তুটোৱে জীয়া নিচিনাকৈ তুলি তুলিব পাৰিছে এজন চিত্ৰশিল্পী তেওঁকে কয় চিত্ৰশিল্পী বুলি নহয় মানে কি চব বস্তুৱে কলা চব সৃষ্টি হয় মানে কলা বুলি ক'ব লাগিব সেইটো হৈছে তোমাৰ সকলোতকৈ সুখৰ মুহূৰ্ত আৰু সুখৰ মুহূৰ্ত কথা ক'লাই যে মই আগতেও কৈছো যে সুখ আৰু দুখ এটা মুহূৰ্তৰ ইপিটি সিপিটি কাৰোবাৰ এটা চাইডে সুখ থাকে আৰু কেতিয়াবা এটা চাইড দুখ থাকে আৰু দুইটা মিলি আমাৰ জীৱন থাকে তেনে ক্ষেত্ৰত তুমি ক'লা সুখৰ মুহূৰ্তটো আৰু তোমাৰ জীৱনৰ আটাইতকৈ দুখৰ মুহূৰ্ত কি যিটো তুমি কেতিয়াও পাহৰিব নোৱাৰা দুখ বুলি ক'লে মানুহৰ সুখ দুখ সেইটো ক'লাই এটা পৃথিৱীৰ মানে ইপিটি কিন্তু আমি লৈছো কিন্তু সেইটো ডাঙৰ কথা আমি কিটো মানে কি বেছিকে লৈছো মানে সুখটো লৈছো নে দুখটো লৈছো কাৰণ জীৱনটো হৈছে মই কৈছোৱে এটা ৰেচ এটা মানে কি জীৱন মানে কি চলি থকা এটা জীৱন তাক আমি কেতিয়াও মানে কি ক্ষয় কৰিব নোৱাৰো জন্ম মৃত্যু বিবাহ সেইটো আমি এনেকুৱা বস্তু যিটো আমি জানো তুমিও জানা মইও জানো সত্য সকলোৱে জানে সত্যটো কোনেও মানে এতিয়া যদি মই ভাবিছো মই এতিয়া মানে কিবা এটা হ'ব সেইটো সত্য মানে মোৰ দুখৰ বিষয়টো হৈছে মই যেতিয়া মানে কি ক্লাছ 5ত আছিলো তেতিয়া মোৰ মা ঢুকালে ক্লাছ 5 মাৰ মোৰ অসুখ হ'ল মাৰ অসুখ হৈ মানে কি তেতিয়া মই বহুত সৰু ক্লাছ 5ত তেতিয়া মানে কি এটা অসুখ হৈছিলে অসুখ হৈ তেতিয়া গুৱাহাটী গুৱাহাটী মেডিকেল কলেজত মানে এডমিট কৰিলে কিবা কাৰণত মানে হেল্প কৰিছিলে মানুহে হেল্প কৰিছিলে সেই সময়ত অকমান টকা পইচাৰো আৰ্থিকভাৱে আমি দুৰ্বল আছিলো তেনেকে আৰু মানে কৰি মানে অকমান সেই হ'ল তাৰপিছত আৰু জীৱনটো যেতিয়া বিচাৰিছে আৰু মানুহক বিচাৰিবই ভগৱানে যিহেতু বিচাৰিছে তো দিব লগা হ'ল এনেকে আৰু মা ঢুকাই থাকিলে সেইটোৱে মোৰ বাবে আটাইতকৈ হয়তো দুখৰ বিষয় কাৰণ মায়ে এই বিষয়টো অকমান মানে কি বেছিকৈ মানে কি আকৰ্ষণ আছিলে আজি হয়তো যদি থাকিলে হয় সেইটো আৰু মায়ে বহুত সুখ পালে হয় এইটো আৰু এইটো তথাপিও তেওঁ ওপৰৰ পৰা চাই থাকিব মানে কি মই এনেকুৱা ভাবো কোনোবাই যদি নাই সেই বস্তু মানে কি চাহটো সদায় লগত থাকে তুমি যিমান খোজ কাঢ়িবা তোমাৰ চাহটো সদায় লগত থাকিব মই চাহটো সদায় মা হিচাপে মানে ভাবি আহিছো আৰু খুব ধুনীয়া কথা ক'লে আৰু বহুত কথা পাতিলো আৰু মানে মই বিচাৰো মানে প্ৰত্যেক ল'ৰা ছোৱালীয়ে আজি ল'ৰা ছোৱালীবোৰ কি হৈছে মানে কি মাক দেউতাকৰ কথা নুশুনে মানে যি মন যায় সেই কৰে সেইটো নহয় আচলতে মানুহৰ যেতিয়া ডেষ্টিনেশ্যন এটা মানে কি লক্ষ্য এটা থাকে সেই লক্ষ্যটো যেতিয়া আগবঢ়াই দিব ঠেলি দিবৰ কাৰণে এটা মানে কি মানে পুচ লাগে
তুমি এটা যেতিয়া বন্দুক এটা যেতিয়া চলাবা তাৰ পিছফালে কি থাকে এডাল স্প্ৰিং থাকে বন্দুক এটা স্প্ৰিং থাকে নহয় তাৰ আগত কি থাকে এই যিটো সেইটো থাকে বন্দুকৰ গুলিটো থাকে আমাৰ এই বন্দুকটো যেতিয়া চলিব ট্ৰিগাৰটো আমি এনেকৈ দবাই দিম তাক পুছ কোনে কৰিব এই স্প্ৰিংডালে কৰিব এই স্প্ৰিংডাল হৈছে তোমাৰ মা দেউতা তুমি তেতিয়া আগ নাবাঢ়াই কেতিয়াও তুমি যেতিয়া পুছ কৰিবা তুমি যিমান লক্ষ্যত উপনীত হবা তুমিতো হৈছা এই যিটো বন্দুকৰ গুলিটো মানে এইটো যিটো যায় আৰু মানুহৰ ওচৰত আৰু এইটো ষ্টিক মানে এইটো ইয়াৰ পৰা যেডাল সেই থাকে স্প্ৰিং এডাল থাকে ইয়াতে বন্দুকটো যেতিয়া খুলি চাবা তেতিয়া স্প্ৰিং এডাল এনে শ্বুট কৰিবা সেই বস্তুটো লক্ষ্যত উপনীত কৰিবা সেই লক্ষ্যটো কোনে কৰিব এই স্প্ৰিংডালে মা দেউতাই কিন্তু সেই বস্তুটো মানুহে জানিব লাগে যে মই স্প্ৰিংডাল ধৰি ৰাখিব পাৰিছো স্প্ৰিংডাল নহলে কামেই নাই আমি এনেকে গুলি এটা এনেকে দলিয়াই দি মানুহক হেড কৰিব নোৱাৰো মানে নিজে কৰিব নোৱাৰো এই বন্দুকটোৰ বিষয়ে জানিব লাগিব মই উদাহৰণ জাষ্ট মানে বন্দুকৰ লৈ উদাহৰণ দিছো জাষ্ট এই স্প্ৰিংটো থাকিব লাগে মানুহৰ ইমান ধুনীয়া কথা কৈছে যে যিহেতু তেওঁৰ মা দেউতা মানে নাইকিয়া হৈছে এই ক্ষেত্ৰত কৈছে মাক দেউতাকৰ অবিহনে জীৱনটো আগুৱাই নিয়াটো ইমান সহজ নহয় মৰমখিনি সেইখিনি বুজি পাই কামবিলাক কৰি যোৱা তেতিয়া তুমি জীৱনত আগবাঢ়ি যাব পাৰিবা সেইটোৱে কৈছে আৰু আজিকালি মানুহ অকল টকাই লাগে এতিয়া বহুত কথা ওলাইও আছে যে আজিকালি বহুতে ল'ৰা ছোৱালীবিলাকে একদম টকা নহলে চলিবই নোৱাৰে আজিকালি শুনো আৰু চবেই নহয় কিছুমান বোলে এনেকুৱা ল'ৰা ছোৱালীও আছে গুৱাহাটীত আহি পুৰা ইনকম কৰিব বিচাৰে বিভিন্ন ধৰণে ইনকম কৰি টকা ঘটিব বিচাৰে চবেই নহয় কিছুমানে মানে টকাকটো লৈ মানুহ ইমানে টকাৰ কাৰণে ইটোৱে সিটোক মাৰিছে বন্ধুৱে বন্ধুক বিশ্বাসঘাতক কৰিছে তেনে ক্ষেত্ৰত তুমি টকাৰ ধাৰণাটো অকমান কবা নেকি টকাৰ বিষয়ে বা টকাৰ কিমান মানুহৰ জীৱনত লাগতিয়াল এই বিষয়ে অকমান কবা নেকি টকা এতিয়া টকা বুলি ক'লে আমি বিশেষকে আমি টকাটো কি হিচাপে মানে সেই কৰিম মানে পজিটিভ নে নিগেটিভ লাইফত কোনোবাই ভাবিব যে টকাই সকলো নহয় কিছুমানে ভাবিব টকাই বহুত মই ভাবো টকাটো মানুহৰ থাকিব লাগে মানে এনেকুৱা নহয় টকা থাকিব লাগে কিন্তু টকাৰ মানে কি মই কি ইনকাম কৰিছো মই যদি আৰ্ট কৰি 10,000 টকা পাইছো মোক সেইটো লাগিব সেইটো মোৰ কি কষ্ট হয় মই কোনোবাই 10,000 টকা এনেকে নিদিয়ে 20,000 টকা এনে নিদিয়ে মই তাৰ প্ৰাপ্য পাব পাইছো মানে কাম এটা কৰিছো প্ৰাপ্য পাইছো মানে মোক পইচাটো দিছে মোক লাগিছে কিন্তু টকাই যে মানে কি মানুহক এটা মানে বহুত ওপৰলৈ লৈ যাব মানে বৰ্তমান সময়ত কৈছো সেইটোও নহয় কিন্তু কেতিয়াবা এনেকুৱা ভাবিব লাগে মই এইটোও হৈছো যে মই ইয়াত তোমাক ভিডিঅ' বনাই আছো কাৰণে মই মানে অকমান নিজৰ ভালটোৰ কাৰণে মই কৈ দিম যে টকা নালাগিব টকা লাগিবই মানুহক মোকো লাগিব তোমাকো লাগিব বা চব মানুহকে টকা লাগিব কিন্তু টকাটো তুমি কি হিচাপত স্থানত ৰাখিছা সেইটোৱে তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি টকাটোক ভাবিছা তোমাৰ বহুত টকা আছে তুমি টকাটো ইমান এজন ধনী মানুহে টকাৰ কথা নাভাবে তাক কি লাগিব যদি সি লগত 10,000 টকা আছে সি 20,000 কথা ভাবিব মোৰ লগত যদি 5 টকা আছে মই কিহৰ কথা ভাবিম 10 টকাৰ কথা ভাবিম সেই কথাটোৱে মানুহে কি থাকিব লাগে লক্ষ্যৰ প্ৰতি থাকিব লাগে পইচা লাগে সকলোকে এনেকুৱা নহয় পইচা নহলে একো নাই পইচা বহুত কথা কাৰণ আমি এখন কেনভাছ কিনিবৰ কাৰণে 500 টকা এটা লাগিব ৰং তুলিকাৰ কাৰণে কি লাগিব পইচা লাগিবই কিন্তু সেই পইচাটো আমি পাম নে মানে আমি যেনেকে আমি ফাইনেন্স কৰিছো তাৰে পৰা আমি পাম নে নাই ঘূৰাই পাম নে নাই তাৰে পৰা কিবা লাভ হ'ব নে সেইটো বিষয় থাকিব লাগে এখন মানুহে দোকান কিয় দিয়ে তাৰ কিবা লাভৱান হোৱাৰ কাৰণে 10 টকা পোৱাৰ কাৰণে সেইটো হৈছে নে নাই সেইটোৰ প্ৰতি মানে মানুহে থাকিব পাৰে পইচাই সকলো বুলি মই নাভাবো কাৰণ পইচা নোহোৱাকৈও মানুহে জীয়াই আছে আজি চোৱা আজি গুৱাহাটীৰ মানে কি মহানগৰীত ফুটপাথত বহি থকা মানুহখিনি ভাত খোৱা নাই নেকি তেওঁলোকে ভাত খাই আছে কোনোবাইতো খুৱাই আছে টকা মানে কি টকাটো হৈছে জীৱন দৌৰৰ জীৱন টকাৰ কাৰণেতো তুমি যে সুধিলা জীৱন সেই জীৱনে এই দৌৰি থকা জীৱন আৰু পইচাটো এখন মানে কি বহুত মুভি ওলাইছে এতিয়া চাব পাৰিবা মানে শৰ্ট ভিডিঅ' ধুনীয়া ক্লিপৰ মানে শৰ্ট ফিল্ম এই তাতে বুজি পায় আৰু জীৱনটো কি আজিকালি বুজি পোৱা হৈছে টকা কি লাগে কাক নালাগে বাৰু এতিয়া সেইটো মই ক'ব নোৱাৰো বিশেষকে কাক লাগে কাক নালাগে কিন্তু মোৰ বিষয়ে মোক লাগে নালাগেও কেতিয়াবা এনেও কৰি দিওঁ বহুত কাম কৰিছো আৰু তেনেকুৱা মোক মানে কি মই ক'ব নালাগে মই আৰ্টৰ বহুত কাম মানুহক এনেই কৰি দিছো কিছুমানে মোক মানে কি ঠগাইছে বাৰু এইটো নহয় আৰ্টৰ বিষয়ত মানে মানুহে মোক কেতিয়াবা কাম কৰিছে আজিলৈকে পইচা দিয়া নাই সেই বস্তুটো মই কিন্তু কুণ্ঠাবোধ কৰা নাই নিউজ ফেচবুক নিউজ কেছ তেনেকুৱা ধৰণৰ মই কাম কৰাই নাই লিখাও নাই তেওঁৰ বিষয়ে তেওঁ দিব বিচৰা নাই তেখেতক মই জোৰ কৰা নাই মোক দিবই লাগিব সেইটো কথাটো পইচা লাগে নালাগে নহয় মই বিচাৰো আৰু আহিব ক'ৰবাত যাবৰ কাৰণে পইচা লাগে ক'ৰবাত খাবৰ কাৰণে পইচা লাগে কিন্তু
সেই বস্তুটোক মানে হেবিট বনাব লাগে মোৰ মানে লক্ষ্য বুজা হ'ব নালাগে মানে পইচা হ'ব নালাগে লক্ষ্য হ'ব লাগে মই কেনেকে মই হ'ব বিচাৰিছো প্ৰয়োজনখিনি পূৰণ হোৱাকে হ'লেই হ'ল আৰু হ'লেই হ'ল এতিয়া এটা ঘৰ বনালে ঘৰ এখন গাড়ী সেইটোৱে মানুহৰতো লক্ষ্য তেনেকুৱাই ন চব বাচ্চাৰে সেইটোৱে ক'ব এখন ঘৰ লাগে এখন বাচ্চা মানে কি ঘৰ এটা এখন গাড়ী বাছ সেইটোৱেইতো জীৱন কিন্তু জীৱনটো এনেকুৱা নহয় মই কি হৈছো মানে মোক কোনে চিনি পায় কিমান মানুহে চিনি পায় মই বাহিৰ ওলাই গ'লে কিমান মানুহে মাতে এতিয়া আমি টকাৰ বিষয়ে গম পালেও কেতিয়াবা টকা বহুত লাগে মানুহক কেতিয়াবা টকা বহুত নালাগেও টকাৰ বিষয়ে ক'লে এতিয়া আমি শেষৰ ফালে যাওঁ আৰু বহুত কথা জানিলো আৰু আপোনালোকেও যিসকল অকল বৰপেটাৰ বুলি নহয় অসমৰ বিভিন্ন জেগাৰ পৰা যিহেতু আমাৰ ভিডিঅ' চাই যিসকল আছে আমাৰ বন্ধুবৰ্গও আছে বহুত বাহিৰৰ তেওঁলোকেও চাই আৰু আপোনালোকে সকলোৱে নিজুৰাজ দাস বুলি ইনষ্টাগ্ৰামত আছে আপোনালোকে তেওঁক চাব পাৰে আপোনালোকক প্ৰথমতে কোৱা নাই যে ফ'ল' কৰক মই কোৱা নাই ফ'ল' কৰক বোলে মই সদায় কওঁ যে প্ৰথমতে আপোনালোকে চাই লওক চাই লৈ যদি আপোনালোকে ভাল লাগে তেতিয়া নিশ্চয় আপোনালোকে ফ'ল'টো কৰিয়ে যাব আৰু এটা কথা কোনোবাই যদি মানে কি মই এনেকুৱা এটা মানে ৰাখিছো কোনোবাই যদি মোৰ তাতে শিকিব বিচাৰে মই অনলাইন ক্লাছ ফ্ৰীতে কৰি আছো মানে কৰি দিও তুমি কথাটো কৈ দিয়া কেনেকে কি কৰি আছা মানে কি হ'ল কোনোবাই যদি আৰ্টৰ বিষয়ে জানিব ইচ্ছা আছে যে মই আৰ্টটো কেনেকে বেছি আগবঢ়াই নিম আৰ্ট কৰি কিবা লাভ আছে নে নাই এতিয়া শেষৰ ফালে আহিছো তোমাৰ পাকঘৰৰ কেনেকুৱা লাগিছে পাকঘৰলৈ আহি কেনেকুৱা লাগিছে ৰান্ধি কেনেকুৱা লাগিছে পাকঘৰৰ বিষয়ে অকনমান দৰ্শকসকলক প্ৰথমতে মই পাকঘৰ বহুত ভাল লাগিছে কাৰণ মই যিটো অনুষ্ঠান দেখি আহিছো আজি কি বেছি দিন হোৱা নাই যদি অনুষ্ঠানটো মই চাইছো ভিডিঅ'বোৰ চাইছো যিটো ইয়াৰ মানে পৰিৱেশ যিখিনি বস্তু আছে মানে গাঁৱৰ যিটো মাদকতা গোটেইখিনি বস্তু আছে যেনেকে টকাটোৰ পৰা আদি কৰি এই পক্ষীৰ মানে চৰাই বাহ আজিকালি দেখিবলৈ নাই কাৰণ এই যিটো মানে মোবাইলৰ যিটো ৰেডিয়েশ্যন 5G এইবোৰৰ কাৰণে চৰাইবোৰ নোহোৱা হৈ গৈছে আৰু এই যিটো চৰাই বাহ দিছে হয়তো এইটো এতিয়া নাই বাৰু কম আছে মই দেখা নাই এই বাহটো দেখিছিলো সৰুতে আগতে গাঁৱৰ তামোল গছত বহুত ওলমি থাকে তাৰ উপৰি মানে আমাৰ যিটো বিহুৰ টকা বুলি কয় এইটো জাপি কোলা আদি বিভিন্ন ধৰণৰ আৰু গাঁৱলীয়া যিটো পৰিৱেশ যিটো মাটিৰ গন্ধ আৰু বিশেষকে ইয়াত আহি মানে এনেকুৱা লগা নাই যে মই কোনোবা চহৰৰ মানে আভ্যন্তৰীণ যান্ত্ৰিকতাৰ মাজত আছো মই মানে ভাবি আছো যে মই কোনোবা এখন গাঁৱৰ সমাজৰ ভিতৰীয়া মানে জেগাত আছো আৰু ফিলটো এনেকুৱা আহিছে মানে মাটিৰ গন্ধ তো এইটোৱে মানে বেষ্ট লাইফত যদি কোনোবাই মানে কয় যে তোমাৰ মানে লাইফৰ মানে কি বেষ্ট মানে কি হ'ব কি জেগাত মানে যাই ভাল পোৱা থাকি ভাল পোৱা মই যদি কওঁ কোনোবাই যদি এটা খেৰৰ ঘৰ সাজি দিয়ে তাত পক্ষী থাকিব গাঁৱৰ গৰু খেৰ তাৰ মাজতে মই সুখী মোক মানে কোনোবা হাই-ফাই বিল্ডিঙৰ মানে কোনোবাই যদি যাওঁ কেতিয়াবা মই মানে মানুহৰ লগত যিমান মানে থাকিছো মানে মই মানুহক মানে কি নিজৰ হিচাপত লওঁ মোক কোনোবা স্পেচিয়েল হিচাপে ভাবিব নালাগে এই এচি ৰুমত থাকিব লাগিব এই ল'ৰাজনৰ অসুবিধা হ'ব নালাগে মই তোমাৰ লগতে থাকিম মাটিতে থাকিম মই তোমাৰ লগত থাকিম যে আছো ন সেইটোৱে মই সুখী মানে এচি ৰুমত মই হোটেলত থাকিব নাই মই বহুত প্ৰগ্ৰেমত যাওঁ কোনোবাই থাকিব দে এচি ৰুমত মানে নালাগে তোমাৰ লগত থাকিম ঘৰত তোমাৰ লগত ভাত খাম সেইটোৱে এনজয়মেণ্ট মানুহৰ এইটোৱে থাকিব লাগে মানে মই ভাবো তেতিয়াহ'লে আমি খাই জনাই আছো আপোনালোকক কেনেকুৱা বনাইছে আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছো এতিয়া মই বনোৱা আমাৰ চিত্ৰশিল্পীয়ে বনোৱা চিকেন খাই কেনেকুৱা লাগে আপোনালোকক প্ৰথমতে মই চিকেন পিছকে টেষ্ট কৰো যেটো অকমান বেলেগে বনোৱা খাই ভাল লাগে বহুত ভাল লাগিছে বহুত টেষ্টি লাগিছে মইতো নাজানো যে এইটো তুমি খোৱা মোলে ৰখি আছে চাইছো আগতে কিবা কয় হাংগা ভাবি আছে আৰু ভাল হৈছে জ্বলা চালাও কম হৈছে মই জ্বলা ইমান নাখাও বাৰু এটা মানে মই কি কম এটা ইউনিক বুলি কম ৰেচিপিটো যদিও চিকেন বনাইছে বেলেগতকৈ অকমান বেলেগ আসলে চিত্ৰশিল্পী বা যিকোনো আৰ্টিষ্টৰ সকলোবিলাকে সুকিয়া ঠিক চিকেনখিনিৰ দৰে বহুত টেষ্টি লাগিছে বহুত ধুনীয়া বনাইছে দেই ধন্যবাদ একদম বহুত ভাল লাগিলে আজি মানে কি কম আৰু কথা পাতিবলৈ মোৰ ধৈৰ্য নাই খাই থাকিম এতিয়া আৰু তুমি কিবা কবা নেকি দৰ্শক কি কম আৰু সকলোৱে পাকঘৰৰ যিখিনি সাবস্ক্ৰাইব আছে সকলোৱে সাবস্ক্ৰাইব কৰিব নতুন যিখিনি চাই আছে মোৰ ফ্ৰেণ্ডৰে হওক বা মোৰ অনুৰাগী শুভাকাংক্ষীসকলে মানে পেজটোক মৰণ দিব যিখিনি পাকঘৰৰ
কাম কৰি আছে, মানুহে মানে দৌৰি আছে তো, মানুহৰ দৌৰাখিনিত আপুনিও সমভাগী হওক। মই দৌৰি আছো, মোৰ লগতো পিছফালে দৌৰক, আগফালে দৌৰক, সকলোৱে দৌৰি থাকক, মানুহে ছাপোৰ্ট কৰি যাওক, মৰম কৰক, মানে মানুহক হিংসা নকৰিব কেতিয়াও, যে মানুহে এইটো কৰিছো কাৰণে মই কিয় কৰিছে, হিংসা নকৰিব, ভাল কামত সদায় প্ৰশংসা কৰক, কমেণ্ট কৰক। মই বিচাৰো অসমখন আগবাঢ়ি লৈ যাওক। আপোনালোকে এনেকুৱা ভাবিব, মোৰ সন্তান বুলি ভাবিব, মোৰ মানে ল'ৰা বুলি ভাবিব, মোৰ ছোৱালী বুলি ভাবিব, সেইটো ভাবি যদি মানুহে আগবাঢ়ি যায় তে নিজৰ বুলি ভাবো, সেইটোৱে। আৰু সকলোকে নিৰুজৰ মানে যিটো ইনষ্টাগ্ৰাম, সেইটো চাব আপোনালোকে ধুনীয়াকৈ, গম পাব তেওঁ কিমান ধুনীয়া ধুনীয়া চিত্ৰ আঁকিছে, আৰু মোৰ লগতে তেওঁকো আগুৱাই লৈ যাব বুলি মোৰ আশা থাকিল। আৰু আপোনালোকে এবাৰ ভিডিঅ'বিলাক চাব, মানে তেওঁ গোটেই মানে কি বুলি ক'ম, বৰপেটাখন অকমান হ'লেও ৰিপ্ৰেজেণ্ট কৰিলে, তুমি কৰিলা, যথেষ্ট যিখিনি কৰিছে ধুনীয়া ৰিপ্ৰেজেণ্ট কৰিছে বৰপেটাখনক, বহুত ডাঙৰ কথা। এনেকুৱা ল'ৰাবিলাক যেতিয়া আমাৰ মাজলৈ ওলাই আহিব, তেতিয়াহ'লে আমাৰ জেগাখিনি, সকলোৰে জেগা এডোখৰ বিভিন্ন মানে কথা লুকাই আছে, সেইবিলাক আমি জানিব পাৰিম। আৰু আজি আমি বৰপেটাৰ বিষয়ে বহু জানিলো। তেতিয়াহ'লে গোটেই বৰপেটাৰ বিষয়ে জানিবলৈ হ'লে আমাৰ গোটেই ভিডিঅ'টো আপোনালোকে চাব লাগিব। তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু বহুত মৰম দিব। আজিলৈ আহোঁ, শুভৰাত্ৰি, নমস্কাৰ। ধন্যবাদ।